হেল্ল' গাইজ গুড মৰ্ণিং। এতিয়া মানে মই শুই উঠিছোঁ আৰু 10টা বাজিছে দিছিলে। মই ৰাতি মানে ফিল্ম চাই কিনে দেৰি হৈছিলে, খোৱা হৈছে 10টা বাজিছে শুই উঠা ৰুটিন চলাইছোঁ। এতিয়া মানে মাংস ওলাইছে, এতিয়া মানে মুখ ধুম মই এতিয়া। তো মুখ চুখ ধুই কিনে ভাতটো খাই দিম আৰু এতিয়া মুখ ধুই তাৰমানে ডাইৰেক্ট পানী মাৰি ব্ৰাছ কৰাই মুখ ধুই ডাইৰেক্ট ভাত ৰেডি হৈ চব। তো গাইজ মুখ চুখ ধোৱা হ'ল, মানে মুখ ওলোৱা হ'ল আৰু এতিয়া ভাত খাওঁগৈ। পাকঘৰত কি আছে বা কি বাই থৈ দিছে। চ' মাছ আৰু দালি তো এইটো ৰুমত হেৰি নাই, ভাতৰ চৰুটো নাই মানে আৰু এনে বান্দৰ চান্দৰ আহি থাকে কাৰণে তাৰ ৰুমত থৈ দিছে। তাৰ পৰা ভাতটো লৈ আহিব লাগিব গৈ আৰু যাই কিনে বোলে গৰু ভাতটো ওলাই লওঁ। হৈ যাব। ক'ত গৰুটোৰ ফিলাই লৈছে আৰু কেলা। নহ'লে খাব লাগিব আৰু। দুখীয়া জীৱন মোৰ মৰমৰ ভগা, নকৰিবা দে নিঠুৰ। দালি বইল আৰু মাছ। পিপৰা উঠি আছে দেই পাপা গো, পিপৰা উঠি আছে। পিঠাখন লৈ গৈছোঁ, যিটো ভোকত পিঠাখন লৈ লওঁ। দুটা জাৰ ভাত চাত খাই কিনে পাহাৰ যোৱাখিনি দেখুৱাই আছোঁ আপোনালোকক। পাহাৰ ঘূৰিব যাম মানে আৰু পাহাৰ কি তাকে দেখুৱাম আপোনালোকক। গৰুৱে পানী খাইছে চাচোন যা। হেই নাপাওঁ গৰুটো এৰি দিছে, তুমি ভয় লাগি আছে। গৰু hey! Tôi đi quay solo. Tôi đi cầm hạt.
চ' গাইজ ফাইনেলি ভাত পানী খোৱা হ'ল আৰু তামোল কাটিলোঁ চাব পাৰে ইয়াত তামোল আনিছোঁ তামোলটো ধুই কিনে খাই দিব কৰিলোঁ হয় মা গছতে পাণ আছে গছৰ পাণ এখন ছিঙো মই যে কৈছিলোঁ আৰু পাহাৰত যাম বুলি তো পাহাৰটো যামেই এইটো ভিডিঅ'টো নেদেখুৱাওঁ আৰু মানে কি এইটো ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে দেখুৱাওঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া সমাপ্ত এইটো ভিডিঅ'